নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2024-25 বৰ্ষৰ বাবে যোৱাকালি অসম বিধানসভাত উত্থাপিত বিত্তীয় বাজেট সম্পৰ্কত। 2024-25 বৰ্ষৰ এই বিত্তীয় বাজেটত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সম্পৰ্কে কি নতুন তথ্য আছে সেই সম্পৰ্কে জানিব পাৰিব আপোনালোকে আজি ভিডিঅ'টোৰ জৰিয়তে। লগতে নগৰীয়া অঞ্চলৰ যিবিলাক আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটবিলাকো যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্ভুক্ত হ'ব সেই কথাটো এইবাৰ বাজেটত উত্থাপন হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত কি তথ্য আগবঢ়াইছে, বাজেটত কি নতুন নিৰ্দেশনা আছে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে তেওঁলোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। বিশেষকৈ 47,500 টকা আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব সেই কথাটো এইবাৰ বাজেটত উল্লেখ কৰা আছে। সেই 47,500 টকা মহিলাসকলে কেনেকৈ লাভ কৰিব, কোনখন আঁচনিৰ জৰিয়তে লাভ কৰিব সেই কথাও আপোনালোকে জানিব পাৰিব আজি ভিডিঅ'টোৰ পৰা। সবিশেষ তথ্যখিনি জানিবৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ বিত্তমন্ত্ৰীগৰাকীৰ বাজেট ভাষণৰ কিয়দংশ। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান, যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা। এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃতকালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাই প্ৰতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সদব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব। এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান, ৰাজ সাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। আত্মসহায়ক গোটৰ সদস্যসকললৈ আবেদন প্ৰপত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমি নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে এই আঁচনিখন ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু এই আঁচনিখনে আত্মসহায়ক গোটৰ প্ৰায় 2,50,000 সদস্যক সামৰি ল'ব। মই এই আঁচনিৰ সফল ৰূপায়ণৰ বাবেও পৰ্যাপ্ত পুঁজি আবণ্টনৰ প্ৰস্তাৱ দিছোঁ।